আমাৰ শৰীৰৰ বেছি সংখ্যক ৰোগৰ মূল কাৰণ হৈছে আমাৰ এই নেগেটিভ ইমোশ্যনছবোৰ আৰু ৰিচাৰ্চে এইটো কৈছে যে 70% যি ডক্টৰ্ছ ভিজিট হয় সেইটোৰ ৰিজন হৈছে ষ্ট্ৰেছ আৰু সেইকাৰণে আজি এটা মই আপোনালোকলৈ চিম্পল এটা ষ্ট্ৰেছ ৰিলিজ 2 মিনিটৰ কাৰণে এটা প্ৰেক্টিছ লৈ আহিছোঁ এই প্ৰেক্টিছটো ৰাতি শোৱাৰ আগত প্ৰতিদিনে কৰি চাওক যি ডেইলি বেচিছত যদি আপুনি কৰে খোৱাৰ পৰা উঠি আপুনি এটা বেলেগ এটা শিফ্ট অনুভৱ কৰিব এতিয়াই মোৰ লগত কৰি চাওকচোন লাহেকে আপোনাৰ চকু দুটা বন্ধ কৰিব এটা কমফৰ্টেবল পজিশ্যনত বহি এটা দীঘলীয়া উশাহ লওক আৰু লাহে লাহে মুখেৰে ৰিলিজ কৰক এতিয়া ভিজুৱেলাইজ কৰক যেন আপোনাৰ স্পাইনডালৰ মাজেৰে এডাল সোণালী ৰঙৰ শিপা লাহে লাহে ওলাই গৈ ধৰিত্ৰীৰ মাৰ লগত সংযোগ স্থাপন কৰিছে আৰু এই শিপাৰ জৰিয়তে আপুনি এতিয়া ষ্টেবল আৰু গ্ৰাউণ্ডেড হৈ আছে এতিয়া আপোনাৰ মনৰ মাজলৈ অহা সেই আবেগখিনিৰ কথা ভাবক বা গোটেই দিনটোত হোৱা কথাবোৰৰ যিখিনি নেগেটিভ ইম্পেক্ট আপোনাৰ মাজত আছে সেইখিনি কথা ভাবি লাহে লাহে অনুভৱ কৰক যেন সেই আবেগটো আপোনাৰ শৰীৰৰ মাজেৰে বিয়পিছে সেই আবেগটোক আপুনি অনুভৱ কৰা নাই ই কেৱল আপোনাৰ শৰীৰৰ মাজেৰে বিয়পিছে আৰু লাহে লাহে সেই গোল্ডেন ৰুটডালৰ মাজেৰে শিপাডালৰ মাজেৰে ধৰিত্ৰীৰ মাৰ লগত ই বিলীন হৈছে ঠিক তেনেধৰণেই আপুনি যিমান বাৰ বিচাৰে সিমান বাৰ সেইটো ৰিলিজ কৰক দীঘলীয়া এটা উশাহ ল'ব অনুভৱ কৰিব যে সেই আবেগটো আপোনাৰ শৰীৰৰ মাজেৰে বিয়পিছে আৰু নিশাহ পেলাওঁতে সেই সোণালী ৰঙৰ শিপাৰ মাজেৰে আপোনাৰ শৰীৰৰ পৰা ধৰিত্ৰী মালৈ সেই আবেগখিনি বৈ গৈছে আৰু নিজৰ মনৰ মাজতে ক'ব আই ৰিলিজ আই লেট গো আই ৰিলিজ আই লেট গো আই ৰিলিজ আই লেট গো এতিয়া আকৌ এটা দীঘলীয়া উশাহ and slowly breathe out